নমস্কাৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ওপেন চ্যালেঞ্জ দি হুংকাৰ প্ৰদান কৰিছে আমছুৱে আমছুৰ ফালৰ পৰা কোৱা হৈছে মুছলিম বিবাহ আইন বাতিল কৰিব নোৱাৰিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পুনৰবাৰ কৈছো মুছলিম বিবাহ আইন বাতিল কৰিব নোৱাৰিব হিমন্ত চৰকাৰে যদিহে বাতিল কৰে সমগ্ৰ ৰাজ্যতে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে হুংকাৰ প্ৰদান কৰিছে আমছুৱে এই মুহূৰ্তত জনাইছো এই ডাঙৰ খবৰ মুছলিম বিবাহ আইন বাতিল কৰিব নোৱাৰিব হিমন্ত চৰকাৰে সিদ্ধান্ত বাতিল কৰিবই লাগিব হুংকাৰ দিছে আমছুৱে শৰীয়ত আইন আৰু ইছলামিক আইন অনুসৰি মুছলমান সুৰক্ষিত হৈ আছে শৰীয়ত আইনৰ মতে বিবাহ আৰু তালাকৰ ক্ষেত্ৰত মুছলমান সুৰক্ষিত বাল্য বিবাহ এক সামাজিক ব্যাধি বাল্য বিবাহ যিকোনো মূল্যৰ বিনিময়ত বন্ধ হ'ব লাগিব বাল্য বিবাহৰ ক্ষেত্ৰত আমি চৰকাৰৰ লগত আছো কিন্তু মুছলিম বিবাহ আইন বাতিলৰ ক্ষেত্ৰত আমি চৰকাৰৰ লগত নাই এই আইন কোনো কাৰণতে বাতিল কৰিব নোৱাৰিব হিমন্ত চৰকাৰে এনেধৰণে হুংকাৰ প্ৰদান কৰিছে আমছুৱে অন্যথা সমগ্ৰ ৰাজ্যতে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব বাধাৰ সন্মুখীন হ'ব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কুৰাণ হাদিছৰ মতে চলিব আমাৰ কমৰ ওপৰত আঘাত হানিব পৰা চেষ্টা নকৰিব হিমন্ত বিশ্ব শৰ্মাই জবৰদস্তি মুছলমানৰ বিবাহৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰি আছে আমি ৰাজপথত নামিবলৈ সাজু আছো হিমন্ত বিশ্ব শৰ্মাক এনেধৰণে হকিয়নি প্ৰদান কৰিছে মুছলমান সংগঠন আমছুৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে বাল্য বিবাহৰ ক্ষেত্ৰত বাল্য বিবাহৰ বিৰুদ্ধে যি ধৰণে অভিযান চলাই আছে সেই ক্ষেত্ৰত আমি হিমন্ত চৰকাৰ লগত আছো কিন্তু মুছলমান বিবাহ আইন কোনো কাৰণতে হিমন্ত চৰকাৰে বাতিল কৰিব নোৱাৰিব অন্যথা আন্দোলন হ'ব ৰাজপথত আমি নামিম আৰু সমগ্ৰ ৰাজ্যতে প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব বাধাৰ সন্মুখীন হ'ব লাগিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই মুহূৰ্তত আমছু নেতৃত্বৰ মন্তব্য আমাৰ লগত আছে কি কৈছে সংবাদ মাধ্যমৰ সন্মুখত শুনোৱা হওক বিষয়টো আপোনালোকে জানে যে অসম চৰকাৰে বাৰে বাৰে বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলৰ ধৰ্মীয় আৱেগ অনুভূতিত আঘাত হানি আছে আজি আমাৰ শৰিয়া ল মতে বা ইছলামিক মানে যেটো 1935 মেৰিজ আৰু ডিভোৰ্স এক্ট আছিলে হেতু লৈ আমি আমাৰ ইছলামৰ মানুহখিনি সুৰক্ষিত হৈ আছিল বিবাহৰ ক্ষেত্ৰত হওক তালাকৰ ক্ষেত্ৰত সুৰক্ষিত হৈ আছিল কিন্তু চৰকাৰে ৰাজনৈতিক উদ্দেশ্যপ্ৰণীতভাৱে চৰকাৰে ৰাজনৈতিক মানে উদ্দেশ্য আগত ৰাখি পেলাই আসলতে প্ৰতিবাৰে যেনেকৈ ধৰণে ধৰ্মীয় সংখ্যালঘুক আক্ৰমণ কৰে এইবাৰো তেওঁ বিবাহ আৰু বিচ্ছেদ আইনৰ ওপৰত তেওঁ আক্ৰমণ আৰম্ভ কৰিছে গতিকে এইটোলৈ আমি আজি চিন্তন বৈঠক অনুষ্ঠিত কৰিছোঁ আমি স্পষ্টভাৱে কৈছোঁ যে তেওঁ যিটো আইন আজি বাতিল কৰিছে বা তেওঁ আমি কৈছোঁ এই আইনটো তেওঁ বহাল ৰাখিব লাগে ক'ত কি আছে যদি ক'ৰবাত কিবা ভুল আছে কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি বাল্য বিবাহৰ কথাটো এই আইন বাতিল কৰাৰ ক্ষেত্ৰত প্ৰথম কথা হৈছে বাল্য বিবাহ কৰাৰ ক্ষেত্ৰত মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজিও চেলেঞ্জ কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া কাইলৈ বাল্য বিবাহ বন্ধ কৰিব আহিছে কিন্তু আজি 10 বছৰৰ পৰা আমছুৱে অহৰহভাৱে অসমৰ ইমূৰৰ পৰা ইমূৰৰ বাল্য বিবাহৰ কাম কৰি আছে ইছলামে কেতিয়া বহু বিবাহৰ ক্ষেত্ৰত প্ৰশ্ৰয় দিয়া নাই আজি আমাৰ জনাবে হুজুৰে ক'লেই গতিকে কথাবিলাক নজনাকে বাহিৰৰ পৰা বহু কথা কৈ দিলে আসলতে ইছলামৰ ৰীতি নীতি নজনাকে বা ইছলামিক ল নজনাকে পাৰ্চনেল ল নজনাকে শৰিয়া ল নজনাকে যদি বাহিৰৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ দিয়ে এতিয়া মই অইন ধৰ্মৰ কথাখিনি মই বাহিৰৰ পৰা যদি কৈ দিওঁ হ'ব নেকি নিশ্চিতভাৱে মোৰ ভুল হ'ব গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজনৈতিক উদ্দেশ্যপ্ৰণীতভাৱে তেওঁ কাৰো লগত ডিছকাছ নকৰাকে তেওঁ এটাৰ পিছত এটা আইন তেওঁ মানে বাতিল কৰি পেলাই আসলতে ধৰ্মীয় সংখ্যালঘুসকলৰ ধৰ্মীয় আৱেগ অনুভূতি আঘাত আনিব বিচাৰিছে গতিকে আমি স্পষ্টভাৱে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছোঁ এই আইনটো বাহাল ৰাখিব লাগে যদি কিবা তেওঁৰ শুধৰণি কৰিবলগীয়া আছে ক'তবা কিবা তেওঁ ভুল দেখিছে তেওঁ কোনো স্কলাৰ ইছলামিক স্কলাৰে যদি কোনো ভুল দেখুৱাই দিছে আমি আমছু জমিয়ত আমাৰ ছিনিয়ৰ এডভকেটসকল আমাৰ আলেম উলেমাসকল আমি সাজু হৈছোঁ আমি কথাখিনি লিখিতভাৱে অসমৰ ৰাজ্যপাল ডাঙৰীয়াক আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিম কিন্তু এটা কথা স্পষ্ট মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধৰ্মীয় আৱেগ অনুভূতিত বা কমত যদি তেওঁ আঘাত হানিব বিচাৰে তেনেহ'লে আমি আন্দোলনটো গণতান্ত্ৰিকভাৱে আইনগতভাৱে যুঁজ হ'ব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা স্পষ্টকৈ কৈ দিছোঁ যে কমৰ ওপৰত আঘাত হানিব পৰা চেষ্টা যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নকৰে যদি কিবা ইছলামৰ ক্ষেত্ৰত যদি কিবা ভুল দেখিছে তেওঁ আলাপ আলোচনা কৰক আমি আলাপ আলোচনা কৰিবৰ কাৰণে সাজু আছোঁ কিন্তু তেওঁ জবৰদস্তি যদি কোনো ধৰণৰ আইন জাপি দি ইছলামৰ ৰীতি নীতি বা আজি ইমান দিনে বিবাহ হৈছে আজি কাজি নোহোৱাকৈ আজি এটা ৰেজিষ্টাৰ কৰিলোঁ আজি পুৰোহিত নোহোৱাকৈ আজি বিবাহ এখন হ'ব নেকি আজি এটা ৰেজিষ্টাৰ কৰি দিলে পুৰোহিত জনটো লাগিব অনুৰূপটো কাজী এজন আমাক লাগিব আজি কাজী এজন যদি আমাক যদি দোৱা এটা কৰিব নিদিয়ে আজি মহিলাসকল কৈছে মহিলাসকল সুৰক্ষিত নহয় আজি আমাৰ দেলমোহৰৰ কথা আছিল য'ত মহিলাসকলক সুৰক্ষিত কৰা হয়
আজি দেলমোহৰ আজি এক ছেকেণ্ড মই কৈ লৈছোঁ তো দেলমোহৰ ক্ষেত্ৰত আজি কি হ'ব ইয়াত দেলমোহৰৰ ক্ষেত্ৰত আজি নাই আজি সেই দেলমোহৰ আজি এজন যদি কিবা কাৰণত বিবাহ বিচ্ছেদ হৈ যায় এজন মানুহৰ মহিলাজন সুৰক্ষিতভাৱে তেওঁ এটা দেলমোহৰ বা পইচা এটাও আদায় দিব লাগে সেইটো আজি ইয়াত নাই গতিকে মুখ্যমন্ত্ৰীয়ে এইবোৰ কথা আলোচনা নকৰাকৈ তেওঁ আচলতে কেৱল মাত্ৰ ধৰ্মীয় ৰাজনীতি কৰিবৰ কাৰণে 26ৰ ইলেকশ্যন পাৰ কৰিবৰ কাৰণে যদি মুখ্যমন্ত্ৰী এই ধৰণৰ কাম কাজ কৰে গতিকে সেইটো আমি মানি লওঁ যাৰ কাৰণে আমি আজি আহি কৈছোঁ যে আমি আইনগতভাৱেও যুঁজিম মুখ্যমন্ত্ৰীক কথাখিনি লিখিত আকাৰে জনাম ৰাজ্যপালক জনাম গতিকে আমাৰ যিখিনি ইছলামিক ৰীতি নীতি 1935 একমতে আমি ইমান দিনে সুৰক্ষিত হৈ আছিলোঁ সেই সুৰক্ষিত হিচাপে আমাক ৰাখিব লাগে ক'ৰবাত যদি সুৰঙা আছে সেই সুৰঙাখিনি দেখুৱাই দিয়ক ইছলামিক পণ্ডিতসকলে সেই সুৰঙাখিনি দূৰ কৰিব চাওক এতিয়া আমি আজি দেখো মুখ্যমন্ত্ৰীৰ আগত এটা হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে না তেওঁ ৰেজিষ্টাৰ অফিচত কাকো নিযুক্তি দিছে না কাজীসকলক তেওঁ অনুমতি দিছে এইটো তেওঁলোকে এতিয়া বাতিল কৰাৰ নিচিনা পৰিৱেশ এটা হৈ দিছে আজি বিবাহৰ ক্ষেত্ৰত আজি কোৰ্টত আহিবলগীয়া পৰিৱেশ হৈছে আমি কোৰ্টত আপিল কৰিবলগীয়া যে মই বিবাহ কৰিম মোৰ ৰেজিষ্টাৰটো কোনে কৰিব গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়ে জবৰদস্তি আমাৰ বিবাহৰ ক্ষেত্ৰতো তেওঁ এটা বাধা সৃষ্টি কৰি আছে সেইকাৰণে আজি আমি বহিছোঁ যে মুখ্যমন্ত্ৰীক কথাখিনি আমি ভালকৈ অৱগত কৰিম অসমৰ মুখ্যমন্ত্ৰী হয় যিহেতু তেওঁ আমাৰ মুখ্যমন্ত্ৰী গতিকে আমাৰ ইছলামৰ ওপৰত যিখিনি আজি 3-4 মাহৰ পৰা বিবাহৰ ক্ষেত্ৰত এটা হাহাকাৰ পৰিৱেশ হৈছে এই কথাখিনি অৱগত কৰিম তাৰপিছত আমাৰ কথাখিনিও লিখিত আকাৰে জনাম মুখ্যমন্ত্ৰী কি ক'ব বিচাৰিছে সেইখিনিও আমি শুনিম শুনাৰ পিছত আমাৰ কথাখিনি যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইছলামিক ৰীতি নীতি বা ইছলামৰ বিবাহ বিচ্ছেদ বা ইছলামৰ যিখিনি মানে ধৰ্মীয় আইন কানুন যিখিনি আমাৰ আছে সেইখিনিক যদি তেওঁ পাকে প্ৰকাণ্টে ধ্বংস কৰিব বিচাৰে আমি স্পষ্টকৈ কৈছোঁ আমি আইনগতভাৱেও যুঁজিম ৰাজপথত যুঁজিম কিন্তু ইছলামৰ ওপৰত বা ইছলামিক ধৰ্মীয় বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত তেওঁ যদি আঘাত কৰিব বিচাৰে সেইটো আমি মানি নলওঁ চাওক আমাৰ ইছলামিক ৰীতি নীতি মতে বিবাহটো বিবাহ হ'বই আমাৰ কথা হৈছে আমাৰ ইছলামিক ৰীতি নীতি মতে আমাৰ বিবাহ হ'বই এতিয়া ৰেজিষ্টাৰ হ'লেও আমাৰ ইছলামিক ৰীতি নীতি মতে বিবাহ হৈ আছে হৈ থাকিব আৰু কৰিবই লাগিব এইটো আপুনি মই বাৰে বাৰে কৈছোঁ যে এজন আপুনি কোৰ্টত যাই ৰেজিষ্টাৰ কৰিলেও আপুনি হয়তো কোনোবা এটা মন্দিৰত গৈ বা কোনোবা এটা গীৰ্জাত গৈ আপুনি সেইখিনি পুৰোহিতৰ জৰিয়তে বা আমাৰ ইহৰ জৰিয়তে আমি ফাদাৰৰ জৰিয়তে সেইখিনি আমি কৰিব লাগিব আমাৰ ধৰ্মীয় যিখিনি মৌলানা আছে মৌলানাৰ জৰিয়তে আমি সেইখিনি কৰিব লাগে কিন্তু আমি কৰিবই লাগিব আৰু সেইখিনি ৰীতি নীতি চলি আছে কিন্তু আজি এটা মানে চৰকাৰীভাৱে যে আজি এটা মানে মানুহখিনি যে বিপাঙত পৰি আছে চৰকাৰীভাৱে যে তেওঁলোকক আচলতে কৰা হৈ থকা নাই এই কথা বাৰ্তাখিনি আচলতে মুখ্যমন্ত্ৰীয়ে আচলতে ষড়যন্ত্ৰ কৰি আছে যাৰ কাৰণে আমি সেইকাৰণে আজি ইমাৰ্জেঞ্চি বহিব লগা হৈছে জমিয়ত আমছু অসমৰ বিভিন্ন বুদ্ধিজীৱীসকলক আমি বহিব লগা হৈছে কথাখিনি আজি আমি ইয়াতে আজি আমাৰ যিখিনি সাৰমৰ্ম কথাখিনি আজি আমাক ছাজেশ্যন দিছে এইখিনি কথা আমি অৱগত কৰিম যদি আমাৰ এই বিবাহ 1935 চনৰ বিবাহ আইন বিয়াৰ বিচ্ছেদ এই ক্ষেত্ৰত যদি তেওঁ বাহাল ৰাখি যদি সুবিধা কৰি নিদিয়ে তেনেহ'লে পৰৱৰ্তী পৰ্যায়ত কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সমগ্ৰ অসমতে কিন্তু ধৰ্মীয় আৱেগ অনুভূতিত যি আঘাত অনাৰ প্ৰৱণতা আৰম্ভ কৰিছে তাৰ কাৰণে কিন্তু বাধাৰ সৃষ্টি হ'ব নহয় যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া তেনেহ'লে আমিও আইন বনাব লাগিব আমি আম পাব্লিকে আইন বনাই আমি অসম বিধানসভাত জমা দিব লাগিব আমিও তেনেহ'লে আইনৰ নতুন আইন আমি কাৰণ আমাৰ কথা হৈছে যে ইছলামিক ৰীতি নীতি কোৰাণ হাদিছৰ ওপৰত সুৰক্ষিত হৈ থাকিব লাগিব মুছলমানসকল আমি কিন্তু কোনো ধৰণৰ বেয়া কামৰ কাৰণে কোৱা নাই বেয়া কাম ইছলামে কেতিয়াও প্ৰশ্ৰয় নিদিয়ে গতিকে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়ে কাশ্মীৰৰ কথা কয় কেৰেলাৰ কথা কয় বা তেওঁ যদি বাতিলেই কৰে তেনেহ'লে আমি নতুন আইন আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ে আমাৰ পৰামৰ্শ লওক আমি আইন বনাম তাতে যদি আমি আইন বনোৱাৰ ক্ষেত্ৰত যদি তাতে যদি কিবা সুৰঙা মুখ্যমন্ত্ৰী দেখা পায় সেইখিনি আমাক দেখুৱাই দিয়ক আমি শুদ্ধ কৰিম কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়ে এটা কথাত আমি স্পষ্টকৈ কৈ দিছোঁ আপোনালোককো কৈ দিছোঁ যে ইছলামৰ যিখিনি ৰীতি নীতি কোৰাণ হাদিছে বা ইছলামিক ল পাৰ্চনেল ল বৰ্ডে যিখিনি কথা কয় বা চৰিয়া লয় যিখিনি কথা কয় সেইখিনি কোনো কথা নাই জম্মুত আমাৰ বাল্য বিবাহৰ পক্ষত নাই বহু আপুনি আমাৰ বাল্য বিবাহ পক্ষত নাই বাল্য বিবাহ বন্ধ কৰক আমি আমচিও জম্মুতে আৰু আৰম্ভণিৰ পৰা আমি সংগ্ৰাম কৰি আহিছোঁ যে বাল্য বিবাহ বন্ধ বহুত ক্ষতি হ'ল এইটো সঁচা কথা বাল্য বিবাহ বন্ধ কাজিসকলক আপুনি এটা ক্ৰাইটেৰিয়া দিয়ক নিয়ম নীতি দিয়ক এই নিয়ম নীতি ভাৰতৰ চৰকাৰৰ যিটো কানুন হিচাপে আপুনি বিয়া পাতক বিয়া দিয়ক এইটো কৰক এই যে আইন কানুনৰ কথা যিবিলাক আছে এইটো আমাৰ যি অধিবক্তাসকলক মাতে যদি ভালকৈ বুজাই বুজাব পাৰিব মই আইনৰ কথা নকওঁ ভালকৈ মই যিটো কওঁ মই ইছলামক আমাৰ যিটো ৰীতি ৰেৱাজ আছে এটা বস্তু কৈ ইছলামৰ ওপৰত যিটো আক্ৰমণ হৈ আছে মোৰ মুখ্যমন্ত্ৰী ডাঙৰ অনুৰোধ থাকিব আপুনি এইবিলাক আক্ৰমণ পলিটিকেল নকৰাটো ভাল এই আমাৰ ইছলামৰ ওপৰত বহু বিবাহ কৈ আছে আগতে আইন আনি আছে পৰৱৰ্তী আনি আছে মেৰিজ এক্টৰ কথা কৈ আছে এইটো আক্ৰমণ আনি আছে এই যে যিবিলাক হৈ আছে আমি কৈছে আমি হৈ আছোঁ চব আমি কথা পাতিব লাগে তেওঁৰ লগত কথাই পতা নাই আপুনি যিটো কৈ আছে আমি যিসকল যিবিলাক আমি আমাৰ প্ৰশ্ন উত্থাপন কৰিব লাগে দাঙি বুজাব লাগে সেইকাৰণে আজি আমি মিটিং পাতিছোঁ অকণমান দেৰি হ'ল কোনো কথা নাই দেৰি হৈছে আমি মিটিং পাতিছোঁ আমি নিৰ্ণয় লৈ আছোঁ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সন্মুখত আমি এটা প্ৰশ্ন উত্থাপন কৰিম আৰু এই প্ৰশ্ন উত্থাপন কৰিম আৰু আমি কিছু ব্ৰিফ দিম আপুনি এই বন্ধ কৰি কোন কাৰণত আমাৰ এইটো নিয়ম নীতি আছে আমি বহুত আজি এটা আমাৰ জমিয়তৰ আমছুৰ ফালৰ পৰা আমি আজি এটা নিয়ম নীতি বনাম আৰু এটা আমি নিজে বনাই পাতি তাৰ সন্মুখত দাঙি ধৰিম এইটো আমাৰ সংশোধন হোৱা বিচাৰোঁ বাতিল হোৱা কেনেকুৱা বিচাৰিম আমি
সংশোধন কৰক, কোনো কথা নাই। বাল্য বিবাহ বন্ধ কৰক, বন্ধ কৰিছে আপুনি, আৰু কিছুমান সংশোধন কৰিবলৈকে আমি বহি পেলাই কথা পাতিম। আমি বাতিল কৰিব নোৱাৰে। আপুনি কিয় বাতিল কৰিব? আপুনি আলোচনাৰ অভাৱ আছে, বহুত অভাৱ আছে, এইটো সঁচা। বহু বিবাহ ইছলামে কিয় কয় জানে নেকি? এজন উইড' ওমেন, বিধৱা মহিলা, তেওঁৰ আপোনাৰ হাজবেণ্ড ঢুকালে, মই চিমৰ সন্মুখতে কথা কৈছোঁ, বিধৱা মহিলা এই মানুহটোক কোনে সংস্থাপন দিব? অবিবাহিত মানুহ সংস্থাপন দিব নেকি? ইছলামে কি কয় যে আপুনি খালি বিয়া পাতি লওক আৰু 5টা 4টা বিয়া কৰি? ইছলামে কেতিয়াও নকয়। এজন বিধৱা মহিলা, এজন অৰফেন ল'ৰা ছোৱালী শিক্ষা নাই, কোনে আপোনাক সংস্থাপন দিব? ইছলামে কয় এইবিলাক দুখীয়া মহিলাক সংস্থাপন দিয়া, এইটো ইছলামে শিকায়। আপুনি আৰু যদি কেতিয়া লিভিং ৰিলেশ্যন যিটো হয়, এইটো ইছলামক হওক, যিকোনো ধৰ্মত, হিন্দু ধৰ্ম মুছলমান ধৰ্মত লিভিং ৰিলেশ্যন নাই, কাৰণ বেলেগ কথা। আমি লিভিং ৰিলেশ্যন এই যে ল'ৰা ছোৱালী বাচ্চা পয়দা হ'ব, বায়'লজিকেল বাপ কোনে থাকিব, নাম কোনে দিব? ইছলামে কেতিয়াও নিবিচাৰে। সেইকাৰণে এইবিলাক কিছু কথা আছে, এইবিলাক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আমি কথা পাতিছোঁ। আমাৰ কথা কি হ'ল, এইবিলাক তেওঁৰ সন্মুখত আমি এটা নিয়ম নীতি, আমাৰ ইছলামৰ কোৰাণৰ সংবিধানত কি আছে, কোৰাণে কোন কাৰণত বহু বিবাহ কয়, কোৰাণে কোন কাৰণত আপোনাৰ বিবাহ কেনেকুৱা পঢ়াব লাগে, কিয় কয়, সেইবিলাক যেতিয়া আমি তেওঁৰ সন্মুখত দাঙি ধৰিম আৰু ধৰিছোঁ, তো বুজি পাব। মই আশা ৰাখিছোঁ এইবিলাক কৰাৰ আগতে, এতিয়া আগন্তুক দিনক মুছলিমৰ কোনো এটা নিয়ম নীতি ভংগ কৰাৰ আগতে আমাৰ মুছলিম বুদ্ধিজীৱীসকল, যিসকল ওলামাসকল আছে, আমচুল আছে, উপদেষ্টাসকল আছে, বহি পেলাই পৰামৰ্শ কৰি পেলাই যদি কোনো কাম আগবঢ়ায়, তেনেহ'লে এটা আমি দেশৰ মানুহ, ভাৰতীয় নাগৰিক, আমি ভাৰত এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।